অহা 18 তাৰিখে 4টা বজাত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত এখন সম্বৰ্ধনা সভা পতা হৈছে। অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা, ভাৰত জোড়ো অভিযান আৰু অসমৰ আহ্বায়ক পৰেশ মালাকাৰ, নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিৰ সভাপতি ডক্টৰ হিৰেণ গোহাঁই আৰু মুখ্য আহ্বায়ক দেৱেন তামুলী। এই সন্দৰ্ভত আমাৰ ক'বলগীয়া আছে, কংগ্ৰেছৰ বা সন্মিলিত বিৰোধী শক্তিয়ে 14জন প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছিল। তাৰ ভিতৰত 3জন জিকা, ধুবুৰী, নগাঁও আৰু যোৰহাট, আৰু খৰা অৰ্থাৎ পৰাজিত প্ৰাৰ্থী গুৱাহাটী, ডিব্ৰুগড় আৰু কৰিমগঞ্জ। এই 3জনক সম্বৰ্ধনা জনোৱাৰ ক্ষেত্ৰত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু আচৰিতো হৈছোঁ যে কিয়নো শিলচৰক বাদ দিয়া হ'ল, কিয়নো দৰং ওদালগুৰিক বাদ দিয়া হ'ল, কিয়নো ডিব্ৰুগড় দীপবায়ন, বৰপেটা, কাজিৰঙা ৰজলিনা তিৰ্কী, লখিমপুৰ উদয়শংকৰ হাজৰিকা, কুকুৰাঝাৰ গৰ্জন মুজাহাৰী ডাঙৰীয়া, এই সকলোবিলাক উপেক্ষা কৰি 3জন পৰাজিত প্ৰাৰ্থী আৰু 3জন বিজয়ী প্ৰাৰ্থীক লৈ পতা কথাটোত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু সেইকাৰণে আপোনালোকক আজি মাতি আনিছিলোঁ। আৰু অজিত ভূঞা ডাঙৰীয়াক মই ব্যক্তি হিচাপে যথেষ্ট সন্মান কৰোঁ, সাংসদ হিচাপেও সন্মান কৰোঁ, কিন্তু ৰাজনৈতিক ব্যক্তি হিচাপে তেখেতৰ যি এইটো কাৰ্য, এইটো অপৰিপক্ক কাৰ্য হৈছে। এই অপৰিপক্ক কাৰ্যত মই উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু তেখেতক সাংসদ হিচাপেও প্ৰথমবাৰ সাংসদ হৈ তেখেতে দুৰ্নীতিৰ বোকাত যিটো লুতুৰি পুতুৰি অভিযোগ তেওঁৰ ভিতৰত আহিছে বা অসম চৰকাৰৰ ভিজিলেন্সে তেখেতৰ ওপৰত অভিযোগ আনিছে, তো সেই ক্ষেত্ৰত মই তেখেতক এটা কথা কওঁ, ৰাজনৈতিকভাৱে তেখেতে যি প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টা ভুল হৈছে।